নমস্কাৰ। দশম শ্ৰেণীৰ সম ছাত্ৰ ছাত্ৰীলৈ প্ৰীতিৰ সম্ভাষণ জনাই আজি পুনৰ আৰম্ভ কৰিবলৈ লৈছোঁ তোমালোকৰ অসমীয়া বিষয়ৰ পাঠ পাৰস্যত এভুমুখীৰ তৃতীয় খণ্ড। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, পূৰ্বৰ পাঠত আমি কিহৰ বিষয়ে আলোচনা কৰিছিলোঁ তোমালোকৰ নিশ্চয়কৈ মনত আছে। আমি পূৰ্বৰ পাঠত আলোচনা কৰিছিলোঁ ইৰাণৰ সামৰিক ঘাটি তথা বিমানবন্দৰ বুছেৰৰ বিষয়ে। আমি আলোচনা কৰিছিলোঁ তৈল অন্বেষণত ব্যৱহৃত হোৱা মাড লগিং প্ৰক্ৰিয়াটোৰ বিষয়ে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি আজি পোনে পোনে পাঠটিৰ তৃতীয় খণ্ডলৈ যাওঁচোন আহা। ইৰাণীসকলৰ চেহেৰা যথেষ্ট ধুনীয়া, সাজ পোছাক আধুনিক। চহৰ ভ্ৰমণ কৰোঁতে বহুতো ইৰাণী মহিলা দেখিবলৈ পালোঁ। মন কৰিলোঁ যে সকলোৱে বুৰ্খা নিপিন্ধে। আধাতকৈ বেছিয়ে, বিশেষকৈ যুৱতীবোৰে টি চাৰ্ট, জিন্স, কেটছ আদি পিন্ধিছে। মাথোন একোখন স্কাৰ্ফেৰে মূৰটো ঢাকি লৈছে। ভেংকিয়ে মোক ক'লে সেইখনৰ নাম হিজাব। চহৰখন সৰু যদিও গাড়ী যথেষ্ট। নহ'ব কিয়? 4 টকীয়া পেট্ৰল পালে কোনেনো গাড়ী নচলাব? আমেৰিকাৰ দৰে ইয়াতো গাড়ীৰ চালকজন বাওঁফালে বহি গাড়ী চলায়, যিটো আমাৰ নিয়মৰ সম্পূৰ্ণ ওলোটা। খোজকাঢ়ি কাঢ়ি আমি চহৰখনৰ মূল স্থানৰ মাজেদি পাক মাৰিলোঁ। আজি শুক্ৰবাৰ, সেয়ে আমাৰ দেশৰ দেওবাৰৰ দৰে পৰিৱেশ। তাৰ মাজতো 2-এখন দৈনন্দিন প্ৰয়োজনীয় দোকান খোলা আছিল। ফল মূলৰ দোকানত দেখিলোঁ ৰঙা চেৰীৰ পৰা আৰম্ভ কৰি তৰমুজলৈকে বিভিন্ন ফল মূল সজাই থোৱা আছে। এঠাইত দেখিলোঁ এজন মানুহে 1.5 ফুটমান দীঘল এখন ৰুটি কঢ়িয়াই লৈ গৈছে। মই ৰুটিখনৰ আকৃতি দেখি আচৰিত হোৱা বুলি জানি ভেংকিয়ে মোক বুজাই দিলে যে এয়া মেচিনত তৈয়াৰী ৰুটি বা নুন, হিন্দীত নান। আমাৰ দেশত যিদৰে ব্ৰেড বা পাওৰুটি বিক্ৰী হয়, সেইদৰে ইয়াত এই নুন অতি জনপ্ৰিয়। এইবোৰ সাধাৰণতে ঘৰত তৈয়াৰ নকৰে, মানুহে দোকানৰ পৰা কিনি খায়। এইবোৰ শুকান আৰু লেকেটা। নিশ্চয় তেওঁলোকৰ খোৱাৰ বিশেষ নিয়ম আছে। মই মন কৰিছিলোঁ আমাৰ লগৰ ইৰাণী কৰ্মচাৰী কেইজনেও যথেষ্ট শুকানকৈ আহাৰ খায়। বহুতো ঠাইত পদপথত সেউজীয়া ৰঙৰ বাকচ এবিধ দেখিলোঁ। ভেংকিয়ে ক'লে এইবোৰ দান পাত্ৰ। চৰকাৰী পৃষ্ঠপোষকতাত এইবোৰ স্থাপন কৰা হৈছে। বুছেৰৰ খেজুৰ বিখ্যাত, মিঠা আৰু সতেজ। পকা খেজুৰৰ পৰা যিদৰে ৰস ওলাই নাজানিলে ধাৰণা হ'ব যেন কোনোবাই ৰস ঢালি আনিছে। সেইদিনা মোৰ ইৰাণী বন্ধু আহমেদে আহৱাজৰ পৰা মোৰ বাবে খেজুৰৰ পৰঠা, নুন কুৰমাই লৈ আহিছিল। মাজত খেজুৰ সুমুৱাই তৈয়াৰ কৰা এবিধ বিশেষ ৰুটি। এনেকুৱা এখন কুৰমাই খালে ভাত খোৱাৰ দৰে হয়। দোকানৰ ছাইনবোৰ্ডবোৰ ফাৰ্চী ভাষাত লিখা। বহুতো ঠাইত চকলেটৰ দোকান দেখিলোঁ। অনুমান কৰিবলৈ টান নহ'ল যে ইয়াত চকলেট জনপ্ৰিয়। নানা তৰহৰ চকলেটেৰে দোকান ভৰ্তি হৈ আছে। এঠাইত দেখিলোঁ চাইবাৰ কাফেত বহি বহুতো যুৱতীয়ে ইণ্টাৰনেট ছাৰ্ফিং কৰিছে। ঘৰলৈ ঘূৰি আহি ভেংকি ব্যস্ত হৈ পৰিল নিশাৰ আহাৰ তৈয়াৰ কৰাত। তেওঁ সুন্দৰ ৰচম ৰান্ধিব পাৰে। কেতিয়াও সপোনতো নভবা এখন অসীম নগৰীত বহি আমি দুয়ো দক্ষিণ ভাৰতীয় আহাৰ অতি তৃপ্তিৰে খালোঁ। 10 বজাৰ লগে লগে আমি গেটৰ ওচৰলৈ ওলাই গ'লোঁ। আবুজাৰে গাড়ী পঠাই দিছে মোক বিমানবন্দৰত নমাই থৈ আহিবৰ বাবে। খন্তেক পাছতে আবুজাৰ আহি ওলালহি। তেওঁ মটৰচাইকেলত আহিছে। তেওঁ বিমানবন্দৰলৈ যাব মোক বিদায় জনাবৰ বাবে। মই গাড়ীত আৰু আবুজাৰৰ সৈতে ভেংকি মটৰচাইকেলত। প্ৰায় 1 ঘণ্টা পলমকৈ বিমানে যাত্ৰা আৰম্ভ কৰিলে। 2 ঘণ্টাৰ পাছতে মই তেহৰাণত অৱতৰণ কৰিম। ইৰাণ বুলিলে মোৰ মনলৈ কিছুমান ছবি ভাহি আহে। সৰুকালত পাঠ্যপুথি বা আনবোৰ কিতাপত অতীজৰে পৰা পাৰস্যৰ সৈতে আমাৰ দেশৰ বাণিজ্যিক সম্পৰ্ক থকাৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ। সেইবোৰে মোৰ মানসপটত নাও বাই অহা কিছুমান সদাগৰৰ ছবিৰ সৃষ্টি কৰিছিল। পাৰস্যৰ এটা কথাই মোক সদায় আকৰ্ষণ কৰিছিল, সেয়া হ'ল অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ফাৰ্চী ভাষাৰ শব্দবোৰ। কেইবা শতিকা ধৰি কিছুমান ব্যক্তিয়ে সুদূৰ পাৰস্যৰ পাৰৰ পৰা আনি ভাৰতৰ উত্তৰ পূবৰ দিশত এই শব্দবোৰ বিলাই দিছিল। আমি নজনাকৈ এই শব্দবোৰে আমাৰ ভাষা
চহকী কৰি আহিছে। এতিয়া কেঁচি, দোৱা, চিয়াঁহী, চিচা এইবোৰ শব্দ আমাৰ বাবে হাড়ে-সিমজুৱে অসমীয়া শব্দ। ইৰাণ মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধৈৰ্যবাহক। প্ৰত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কীৰ্তিস্তম্ভৰ যোগেদি ইৰাণৰ প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, পাৰস্যত এভুমুখী পাঠৰ তৃতীয় খণ্ডটি আজি মই ইমানতে সামৰণি পেলাব বিচাৰিছোঁ। গতিকে পাঠটিৰ তৃতীয় খণ্ডটিৰ জৰিয়তে আমি কি কি কথা জানিব পাৰিলোঁ পুনৰ এবাৰ আলোচনা কৰোঁচোন আহা। পাঠটিৰ জৰিয়তে আমি জানিব পাৰিলোঁ ইৰাণী মহিলাসকলৰ সাজপাৰৰ বিষয়ে। আমি জানিব পাৰিলোঁ ইৰাণীসকলৰ কিছু প্ৰিয় খাদ্যাভাসৰ বিষয়ে। লগতে কেইবা শতিকা ধৰি পাৰস্যৰ পৰা অহা কিছু ব্যক্তিয়ে ভাৰতবৰ্ষৰ উত্তৰ পূবৰ কোণত কিদৰে কিছুমান শব্দ সিঁচি থৈ গ'ল, যিবোৰে আজিও আমাৰ ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি থৈছে এই বিষয়ে। পৰৱৰ্তী পৰ্যায়ত আমি এই পাঠটিৰ জৰিয়তে ইৰাণৰ বিভিন্ন দেশৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক তথা ভৌগোলিক কিছু দিশৰ বিষয়ে আলোকপাত কৰিম। আজিলৈ তোমালোকৰ পাঠ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।